আমি কি সদায় এইদৰে থাকিম নেকি? আমাৰ সম্পৰ্কটো কিবা এটাতো নাম দিব লাগিব ন। সদায় আৰু এইদৰে থাকিলেতো নহ'ব। তুমি এই বিষয়ে কিবা ভাবিছানে নাই? জিয়া, তুমি এইদৰে কৈছা যে কিয়? তোমাৰ মোৰ ওপৰত বিশ্বাস নাই নেকি? ময়ো বিচাৰোঁ আমাৰ সম্পৰ্কটো কিবা এটা নাম দিবলৈ। সোনকালে তোমাক বিয়া কৰাই মোৰ ঘৰলৈ আনিবলৈ মোৰো মন যায়, কিন্তু এতিয়াই বিয়াৰ কথা ভাবিব নোৱাৰি নহয়। এইটো মই বুজিছোঁ, আৰু মই এতিয়া বিয়াখনে যে পাতিব লাগিব সেইটোতো কোৱা নাই। কিন্তু তুমি আমাৰ সম্পৰ্কটোৰ কথা তোমাৰ ঘৰত জনাইছানে নাই? তুমি অন্ততঃ ঘৰতে এই বিষয়ে কথাটো জনাব লাগে। মই ভাবি আছোঁ মই যেতিয়া চাকৰি এটা পাম তেতিয়া মই ঘৰত কথাখিনি ক'বলৈ সুবিধা হ'ব। আৰু তোমালোকৰ ঘৰলৈ এতিয়া গ'লেতো তোমাৰ দেউতাই কেতিয়াও মোৰ প্ৰস্তাৱ মানি নল'ব। যেতিয়া মই ভাল চাকৰি এটা পাম তেতিয়া তোমাৰ ঘৰলৈ তোমাৰ বাবে বিয়া প্ৰস্তাৱ দিবলৈ যাবলৈ মোৰো সুবিধা হ'ব। সেইবাবে মই মোৰ চাকৰিটো হোৱালৈ বাট চাই আছোঁ। তুমি কোৱা কথাটো নোহোৱা নহয়। ময়ো এতিয়া পাপাক কথাখিনি কৈ দিব পাৰোঁ, কিন্তু কৈ দিয়া মানেতো পাপাই সুধিব যে তুমি কি কৰা। এতিয়া মই কি ক'ম? সেইবাবে ময়ো তোমাৰ চাকৰিটো হোৱালৈহে ৰখি আছোঁ। তোমাৰ চাকৰি হোৱাৰ দিনাই মই পাপাক আমাৰ বিষয়ে মই কৈ দিম। সেইবাবে ভগৱানৰ ওচৰত প্ৰাৰ্থনা কৰি থাকিবা যাতে মোৰ চাকৰিটো সোনকালে ভগৱানে ঠিক কৰাই দিয়ে। তুমি ভাবিছা নেকি তোমাৰ এই বিষয় লৈ মই কোনোদিন ঈশ্বৰৰ ওচৰত প্ৰাৰ্থনা কৰা নাই বুলি? মই সদায় প্ৰাৰ্থনা কৰোঁ। বাৰু এতিয়া এইবোৰ কথা বাদ দিয়া, ব'লা কেণ্টিনতে বহি চাহ একাপ খাই লওঁগৈ। বৰ চাহ একাপ খাবলৈ মন গৈছে। ঠিক আছে ব'লা যাওঁ। বাইদেউ তই আহিলি, কি হ'ল? আমিনো তহঁতক কি জগৰ লগালো? একেবাৰে তহঁতৰ দেখা দেখিয়ে নাইকিয়া হ'ল যে। জগৰনো কি লগাবি আৰু, একো জগৰ লগোৱা নাই। কিন্তু কি কৰিবি, আহোঁ বুলিও আজিকালি আহিব নোৱাৰোঁ। মনে টানিলেও দেহাই নটনা হৈছে। বুঢ়ী হৈছোঁ নহয়, বেমাৰে লগ নেৰাই হৈছে। তথাপিও আজি বহুত সাহ কৰি বোলো যাওঁ, এপাক আহোঁ বুলি আহিলোঁ। আৰু এতিয়া পুনাকণৰ কথা কচোন, তাৰ কিবা খবৰ পাইছনে? সিনো আৰু কিমান দিন এনেকৈ চহৰতে থাকি পঢ়িব লাগিব? তাকো নেদেখা বহুত দিনেই হ'ল। তালৈ যে বৰ মনত পৰি থাকে অ'। বাইদেউ, সি সদায় আমালৈ ফোন কৰি খবৰ খাতি লৈ থাকে। তাৰ ভালেই, আৰু সি তাত বেছি দিন থাকিব নালাগে বাৰু। তাৰ পৰীক্ষা দি শেষ হ'ল নহয়, ভালদৰে পাছ কৰিলে। এতিয়া তাতে কিবা চাকৰি পাবৰ বাবে কিবা কোচিং কৰিব লাগে হেনো, সেয়া কৰি আছে। সেয়া শেষ হ'লে সি গাঁৱলৈ আহিব পাৰিব আৰু। হওক তেওঁক, কথাবোৰ শুনি ভালেই লাগিছে। সি যদি ভাল চৰকাৰী চাকৰি এটা পায় তেতিয়াহ'লে তোৰেই কষ্টখিনি সাৰ্থক হ'ব দেচোন। তইতো এখন ভেঞ্চাৰ স্কুলতহে শিক্ষকতা কৰ, আৰু তাৰ ঘৰত টিউচন কৰি যিকেইটা পইচা পাইছ সেইকেইটা পইচাৰে পৰিয়ালটো চলোৱাৰ উপৰিও তই যে আকৌ ল'ৰাটোক ইমান দূৰণিত থৈ পঢ়ুৱাব পাৰিছ। হওক দে, তাৰ ভাল হওক। তাকেই বাইদেউ, তাৰ চাকৰি এটা হ'লে আমাৰ আৰু কোনো চিন্তা নাই। আমি আমাৰ কথা ভাবি কোৱা নাই, তাৰেই ভৱিষ্যতটো ভাল হ'ব নহয় জানো? আমিও বুঢ়া বুঢ়ী হ'লোৱেই, কেইটা দিননো আৰু থাকিম। কিন্তু তাৰ যদি ভৱিষ্যতটো ভাল হয়, শান্তিৰে চকুকেইটা মুদিবকে পাৰিম তেওঁ। তহঁতে বেয়া পালেও এটা কথা কৈ যাওঁ আকৌ, সি চহৰত আছে নহয়, তাক অকণমান ভালকৈ মন কাণ দিবি। কবি চহৰত যাতে কোনো ছোৱালীৰ লগত কথা বতৰা বেছিকৈ নাপাতে। চহৰত কিছুমান মানুহে আকৌ ভাল ল'ৰা পালে ছোৱালীক দি দিবও বিচাৰে। আমাৰ আৰু পুনাকণ দেখাই শুনাই কথাই বতৰাইতো ক'বই নালাগে। যাৰেই দেখিব তাৰেই মোহ লাগিব। কিছুমান চহৰীয়া ছোৱালী বৰ অহংকাৰী হয়। কেনেবাকৈ চহৰীয়া ছোৱালী এইখন ঘৰত বোৱাৰী হ'ব লাগিলে তহঁতক মানুহ কৰি নথব। গতিকে তহঁতে অকণমান তাক কথাবোৰ কাণত পেলাই থাকিবি, যাতে সি কোনো কাৰণতে চহৰত ছোৱালী ঠিক নকৰে। ময়ো যে কথা কৈছোঁ আৰু বাইদেউ, তই জানো পুনাকণক সৰুৰ পৰা পোৱা নাই? সি তেনেকুৱা কাম কেতিয়াও নকৰে। আমি বুলি নোকোৱালৈকে যিটো ল'ৰা বহা পা নুঠে, সিনো বাৰু ইমান ডাঙৰ কাম এটা কৰিবনে? এতিয়া তাৰ মূৰত পঢ়াৰ বহুত বোজা আছে, গতিকে এইবিলাক কথা ভাবিবলৈ সময় নাপায়। আপোনালোক দুয়োজনে ইয়াতে কথা পাতক, মই আপোনালোকৰ বাবে চাহ কৰি আনোগৈ। নাই নালাগে অ', মই বৰকৈ চাহ তাহ খোৱা বাদেই দিছোঁ। ডক্টৰে মানা কৰিছে, সেইবাবে এনেই চাহখিনি বনাবগৈ নালাগে দে, নাখাওঁ। আৰু মই এতিয়া গৈ থাকোঁ। পুনাকণ যদি ঘৰলৈ আহে আমাৰ ঘৰলৈকো পঠিয়াবি, তাক চাবলৈ বৰ মন গৈ আছে। হ'ব বাৰু বাইদেউ, এইবাৰ সি আহিলে তোৰ ঘৰলৈ যাবলৈ কম দে। কি হ'ল তোমাৰ এইদৰে জুপুকা লাগি বহি আছা যে? গা মোৰ কিবা বেয়া কৰিছে নেকি? নাই, গা মোৰ বেয়া লগা নাই বাৰু। মই অথনি বাইদেৱে কৈ যোৱা কথাকেইটাকেহে ভাবি শুনি আছোঁ। কেনেবাকৈ বাইদেৱে কোৱা কথাৰ দৰে আমাৰ পুনাকণে যদি চহৰত কোনোবা ছোৱালী ঠিক কৰি পেলাই আমি নজনাকৈ, তেতিয়া বাৰু কি হ'ব? মই তেতিয়াই জানিছিলোঁ বাইদেৱে কৈ যোৱা কথাকেইটা যে তোমাৰ মনতে আছে, আৰু এই কথাখিনি যে ভাবি ভাবি তুমি এইদৰে বহি থাকিবা মই সেইটো আগতেই জানিছিলোঁ। হেৰ' পুনাকণ আমাৰ সন্তান, সি কেনেকুৱা আমি নাজানো। বাইদেৱে ক'লে বুলিয়ে যে সি তেনেকুৱা এটা কৰিব, কেতিয়াও নহয় তেনেকুৱা। আমাৰ পুনাকণক সৰুৰ পৰা ডাঙৰ দীঘল আমি কৰিছোঁ,
গতিকে তাৰ স্বভাৱ চৰিত্ৰৰ বিষয়ে আমাতকৈ আৰু ভালদৰে কোনে জানিব পাৰে। তুমি চিন্তা নকৰিবা, আমাৰ পোনাই তেনেকুৱা ভুল কেতিয়াও নকৰে। আমাক নোসোধাকৈ সি ইমান এটা ডাঙৰ সিদ্ধান্ত কেতিয়াও নলয়। তুমি একদম নিশ্চিন্ত মনে থাকা। ভগৱানে আপোনাৰ কথাখিনিকে সঁচা কৰিলেই হয় আৰু। হ'ব হ'ব, মই যিদৰে কৈছো ঠিক একেদৰেই হ'ব। এতিয়া এইবোৰ কথা ভাবি এইদৰে বহি থাকিব নালাগে। যোৱাচোন, চাহ একাপ দিয়াগৈ, খাবলৈ বৰ মন গৈছে। আপুনি বাহিৰতে বহক গৈ, যাওক, মই চাহ বনাই লৈ যাম। চাহ অকণ খাবলৈ মোৰো মন গৈ আছে। মা, অ' মা, দেউতা ঘৰত আছানে? পুনাকণ, তইতো আহিম বুলি খবৰ খাতি এটাও দিয়া নাই। এইদৰে খবৰ খাতি নিদিয়াকৈ ঘপকৰে ওলালেহি যে। হেৰি, শুনিছেনে? হেৰি, এই কোন আহিছে চাওকহিচোন। অ' পুনাকণ, তই আহিলি? একো খবৰ খাতি এটা নিদিয়াকৈ আহিলি যে? তোমালোক দুয়োজনে মোক একেটা প্ৰশ্নকে সুধিছা যে কিয়? মই এইদৰে অহাৰ বাবে তোমালোকে বেয়া পাইছা নেকি? যদি মই অহাত তোমালোকে বেয়া পাইছা তেতিয়াহ'লে ঠিক আছে, মই যাওঁগৈ দিয়া। তেনে ঘৰৰ দুৱাদলিটো পাৰ হৈ ভিতৰ সোমাই আহিছহে, আকৌ যোৱাৰ কথা কলিয়ে যে। কিয় আজিকালি তোৰ চহৰতহে মন বহে নেকি? মা দেউতাৰ লগত তোৰ সবাই থাকিবলৈ মন নাযায়? তোক দুয়োজনেহে মই খবৰ নিদি অহাৰ বাবে কথা কৈ আছা। নিজৰ ঘৰখনলৈ আহিবলৈ কিবা খবৰ খাতি দিব লাগে নেকি? নিজৰ ঘৰলৈ আহিছো, সেইবাবে একো খবৰ দিয়া নাই। তাতে বৰ ভাল খবৰ এটা আছে, সেয়ে ভাবিলো ফোনত জনোৱাতকৈ নিজে যাওঁ, 2-এদিন থাকিও আহিব পাৰিম, সেইবাবে গুচি আহিলো। মা, দেউতা, তোমালোকৰ কষ্ট সাৰ্থক হ'ল। মই বৰ ভাল চাকৰি এটা পালো নহয়। মই এই খবৰটো দিবলৈকে ততাতৈয়াকে ইয়ালৈ আহিছো। কি হওক, তেওঁ ভগৱানে আমাৰ প্ৰাৰ্থনা শুনিলে। তই যে চাকৰিটো পোৱাৰ কথা কৈছ, তই নুবুজিবি মনত কিমান শান্তি পাইছো। তোৰ ভৱিষ্যতটো সুখৰ হ'ব। মাৰ আৰু মই সদায় ভগৱানৰ ওচৰত সেইটোৱে প্ৰাৰ্থনা কৰো, তই যাতে ভৱিষ্যত জীৱনত সুখেৰে থাকিব পাৰ। তই সুখত থাকিলে আমাক আৰু একো নালাগে। বাৰু, এতিয়া এইখিনিতে ৰখি এনেদৰে কথা পাতি থাকিবি নে ভিতৰলৈকো যাবি? পুনাকণ, এইবাৰতো তই দুদিনমান বেছিকৈ থকাকে আহিছ। চাবি আকৌ, আহি পাইছহিহে, যোৱাৰ নাম নলবি। কিমান দিন যে তোৰ পৰা আঁতৰত আছো। তোৰ পৰা আঁতৰি থকাটো কিমান কষ্টকৰ একমাত্ৰ মাক হিচাপে মইহে বুজি পাওঁ, তই বুজি নাপা। সেইবাবে চাবি, সোনকালে যোৱাৰ নাম নলবি কিন্তু। তোমালোকৰ লগত সময়বোৰ পাৰ কৰিবলৈ মোৰো বৰ মন যায় মা। তোমালোকৰ পৰা আঁতৰত থাকি ময়ো বৰ অকলশৰীয়া অনুভৱ কৰো। চিন্তা নকৰিবা, এতিয়া চাকৰিত জইনিং কৰিবলৈ যেতিয়ালৈকে নামাতে তেতিয়ালৈকে মই ইয়াতেই থাকিম। এতিয়া ব'লা ভিতৰলৈ যাওঁ। ৰ'বা, মোৰ বেগটো বাহিৰতে থৈ আহিলো, লৈ আহোঁগৈ। তহঁত দুয়োটা ভিতৰলৈ যা, মই এপাক গাঁৱৰ পৰা আহোঁ। ইমান এটা ভাল খবৰ অকল আমিয়ে শুনি থৈ দিলে কেনেকৈ হ'ব? ওচৰ চুবুৰীয়া মানুহখিনিকো জনাই থৈ আহোঁ যে মোৰ ল'ৰাই চাকৰি পালে। যোৱা যোৱা দেউতা, কাক খবৰ দিব লগা আছে খবৰ দি আহাগৈ। অকল খবৰটো দি গুচি নাহিবা, লৈ আহিবা লগত। মই বহুত মিঠাই লৈ আহিছো, সকলোকে পাৰ্টি খুৱাব লাগিব। হেল্ল', অচিন্ত, তোমাৰ কি হ'ল? গাঁৱলৈ গৈ মোক একেবাৰে পাহৰিয়ে পেলালা নেকি? নিজেইতো ফোন এটা নকৰা, মই ফোন কৰিলেও তোমাৰ ৰিচিভ কৰিবলৈ সময় নাই। এনেকুৱা কি ব্যস্ততা হৈ গ'ল যে তোমাৰ মোৰ খবৰ এটা ল'বলৈও সময় নাইকিয়া হ'ল? ৰ'বাচোন, ইমান খং নকৰিবা, মোৰ কথাটো শুনি লোৱা। ইমান দিনৰ পাছত ঘৰলৈ আহিছো। মা আৰু দেউতা দুয়োজনে মোক লগ এৰিবই নিবিচাৰে। এতিয়া মা দেউতাৰ সন্মুখতনো তোমাৰ ফোনটো ৰিচিভ কৰি মই কেনেকৈ কথা পাতো কোৱাচোন? সেইবাবে ফোন কৰা নাই। আৰু তোমালৈ ফোন নকৰিলো বুলিয়ে তোমাক যে পাহৰি যাম, এইটো তুমি কেনেকৈ ভাবিব পাৰিলা? মৰম ভাল পোৱা জানো এনেকুৱা? ক'বতো নোৱাৰো, ইমান দিনৰ পাছত গাঁৱলৈ গৈছা। কিজানি গাঁৱত কোনোবা পুৰণা চিনাকি আছিলে, সেইবাবে ক'লো। বাৰু, মই তোমাক এটা দৰকাৰী কথা ক'ম বুলিহে ইমানকৈ ফোন লগাই আছো। মই তোমাৰ আৰু মোৰ বিষয়ে পাপাক সকলোখিনি ক'লো। পাপাই তোমাক কালিলৈ লগ পাব বিচাৰিছে, গতিকে তুমি যিমান পাৰা সোনকালে গাঁৱৰ পৰা ইয়ালৈ গুচি আহা। দিয়া, তুমি পাপাক এবাৰ ক'বাচোন যে কালিলৈ মই নগ'লে বেয়া পাব নেকি? কাৰণ মই কালিলৈ ইয়াৰ পৰা আকৌ চহৰলৈ যোৱাৰ কথা ঘৰত ক'বলৈকে সাহ কৰিব পৰা নাই। কালি আহি পাইছোহে মাত্ৰ, ইমান দিন ঘৰখনৰ পৰা আঁতৰত আছো। কালি আহি পাওঁতেই মায়ে কৈছে যে আহিছহে, যোৱাৰ নাম সোনকালে নল'বি। মই মাক প্ৰায় এক প্ৰকাৰে কথাই দি দিছো যে মই সোনকালে এইবাৰ নাযাওঁ। এতিয়া কালিলৈকে যোৱাৰ কথানো মই মাহঁতৰ আগত কিদৰে কওঁ? তুমি এবাৰ তোমাৰ পাপাক বুজোৱাচোন। গাঁৱৰ মায়ামুহে তোমাক একেবাৰে বান্ধিয়েই পেলালা নেকি? তালৈ গৈ ইয়ালৈ অহাৰ নামেই শুনিব নিবিচৰা হ'লা যে? অচিন্ত, তুমি পাহৰি কিয় গৈছা যে আমাৰ পাপা ইয়াতে নাথাকে? পাপা কালিলৈ গধূলি আকৌ গুচি যাবগৈ। সেয়ে পাপা থাকোঁতে তুমি এবাৰ লগ কৰি ল'লে ভাল হ'ল নেকি? তুমিতো নিজৰ ঘৰখনত ক'ব নোৱাৰিলে, এতিয়া মই সাহস কৰি মোৰ পাপাৰ কথাখিনি কৈছোঁ। মই বিচাৰিছোঁ তুমি যেনেকৈ নহওক কালিলৈ দিনত আহি পাপাক এবাৰ লগ কৰাহি, বাকী তোমাৰ কথা। বাৰু, ইমান খং নকৰিবা, মই কথাটো মাহঁতৰ লগত এবাৰ আলোচনা কৰি চাওঁ, কি হয় মই তোমাক জনাই আছো। এই কথাটো আকৌ ঘৰত আলোচনা কৰিবলগীয়া কি আছে? তোমাক মই যি কৈছোঁ সেইমতে কোৱা। তুমি যেনে তেনে কালিলৈ গুচি আহা,
দৰকাৰ হ'লে ঘৰত মা দেউতাক কিবা এটা মিছা কথা কৈ আহা, কিন্তু কালিলৈ তুমি আহিবই লাগিব। হ'ব, ৰাখিছোঁ এতিয়া। জীয়াৰ কথাখিনিয়ে বৰ দুমোজাত পেলাই দিলে নহয় মোক। মই এতিয়া কি কৰিম বাৰু? মাহঁতকো এৰিব নোৱাৰোঁ, জীয়াৰ পাপাকক লগ কৰিবলৈ নগ'লেও নহয়। কি কৰোঁ মই? কালি আহি পাইছোঁহিহে, এতিয়ানো মাহঁতক মই কেনেকৈ যোৱাৰ কথা কওঁ? মই গম পাইছোঁ নহয়, মই অনুভৱ কৰিছোঁ মই অহাৰ বাবে মা আৰু দেউতাই কিমান যে সুখী হৈছে। এতিয়া যোৱাৰ কথা কৈ দিলে মা আৰু দেউতাই মনতে বৰ কষ্ট পাব। কি কৰোঁ মই? শুনা, কি হ'ল এইদৰে আহি শাকনি বাৰীত তই কি চিন্তা কৰি আছ? অলপতে এটা ফোন আহিছিল, কৈছে মই বোলে অহাকালিলৈ জইন কৰিবলৈ আকৌ চহৰলৈ যাব লাগে। এতিয়া কালি আহি পাইছোঁহিহে, মোৰ যে যাবলৈ অকণো মন নাই, কিন্তু নগ'লেও নহয়। তাকে চিন্তা কৰি আছোঁ কি কৰোঁ। শুনা, তোৰ কথাষাৰ শুনি বৰ দুখ লাগিছে অ'। তই আহিছিলি, ঘৰখনেই গহীন হৈ আছিল, থাকিয়েই ভাল লাগিছিল। কিন্তু এতিয়া তই যোৱাৰ কথা ক'লত বুকুখন বৰকৈ বিষাই উঠিছে। কিন্তু এইদৰে জানো ঘৰৰ মৰম চেনেহৰ মাজতে তোক ৰাখিলে হ'ব? যিটোৰ লক্ষ্যৰে তোক চহৰত ইমান কষ্টৰ মাজতো বাপেৰে পঢ়ুৱালে, এতিয়া সেইটো কামৰ বাবে জানো তই নগ'লে হ'ব? গতিকে তই অহাকালিলৈ গুচিয়ে যাবি অ'। সেইটোকে কৰিব লাগিব মা। কালিলৈ মই আকৌ চহৰলৈকে যাবগৈ লাগিব। যাবগৈ লাগিব। এতিয়া এইদৰে পাচলি বাৰীত ৰখি থাকিব নালাগে, ঘৰলৈ দেউতাৰকো এই বিষয়ে কথাখিনি কগৈ। ব'লা, তোমাৰ লগতে গৈছোঁ ব'লা। অচিন্ত তুমিয়ে নেকি? হয়, ময়ে অচিন্ত। তোমাৰ বিষয়ে যোৱাকালি মাজনীয়ে মোক সকলোখিনি কৈছে। এতিয়া মই ভাবিছোঁ তাই যেতিয়া তোমাক নিজেই পচন্দ কৰিছে, আমি আৰু তাত হকা বাধা নকৰোঁ। কাৰণ আমাৰ এজনীয়ে ছোৱালী, গতিকে তাইৰ সুখ মানে আমাৰ সুখ। তাই তোমাক নিজেই চইচ কৰি লৈছে যেতিয়া, তাই তোমাৰ লগতে সুখী হ'ব। সেয়ে ভাবিছোঁ তাইক তোমালৈকে বিয়া দিম। এতিয়া তুমি এই বিষয়ে তোমাৰ ঘৰত কিবা আলোচনা কৰিছিলানে? নাই আংকল, এতিয়ালৈকে মই ঘৰত এই বিষয়ে একোৱে কোৱা নাই। কাৰণ আপোনাৰ হয়তো জীয়াই কৈছে যে মোৰ চাকৰি হোৱা বেছি দিন হোৱাই নাই। চাকৰিটো পোৱাৰ আগতে মই মা দেউতাৰ আগত এইবিলাক কথা ইচ্ছা কৰিয়ে কোৱা নাছিলোঁ। এতিয়া চাকৰিটো হ'ল যেতিয়া মই এই বিষয়ে মা দেউতাৰ আগত ভালকৈ কথা পাতিব পাৰিম। ঠিক আছে, এতিয়াও বহুত বেছি দেৰি হৈ যোৱা নাই। তুমি সুবিধা বুজি মা আৰু দেউতাৰ লগত এই বিষয়ে আলোচনা কৰিবা। আৰু চিন্তা নকৰিবা, মাজনীক তোমালৈ বিয়া দিলে তোমাৰ কোনো ধৰণৰ অসুবিধা আমি হ'বলৈ নিদিওঁ। আমাৰ ইমান বিশাল সা সম্পত্তি সকলোখিনি তোমাৰ আৰু জীয়াৰে হ'ব। আৰু তোমালোকক থাকিবলৈও আমাৰ ফালৰ পৰা এটা ডাঙৰ ফ্লেট গিফ্ট কৰিম। গতিকে তোমালোকে ভৱিষ্যত জীৱনৰ বিষয় লৈ ইমানকৈ চিন্তা কৰিব নালাগে। কিন্তু তুমি মা দেউতাৰ লগত বিয়াখনৰ বিষয়ে সোনকালে আলোচনা কৰা, কাৰণ এনেকৈ থাকিলেতো ভাল নহ'ব। সোনকালে বিয়াখন পাতি ল'লে ভাল হ'ব। তুমি এইবোৰ কি কৈ আছা মনালিছা? এতিয়া এইবিলাক কথা কয় নেকি মানুহে? তুমি কি বুজাব বিচাৰিছা যে আমি এইখিনি লোভ দেখুৱাই আমাৰ জীয়াক অচিন্তলৈ জোৰ জবজ বিয়া দিম? আমাৰ জীয়াৰ কি অভাৱ আছে যে তাইক বিয়া দিবলৈ বাবে আমি ল'ৰাটোক এনেকৈ প্ৰলোভন দিব লাগিব? আৰু পাহৰি নাযাবা, ধন টকা পইচাই মানুহৰ জীৱনৰ সকলো নহয়। জীয়াই তাৰ চাকৰি নোহোৱা অৱস্থাৰ পৰা ভাল পাই আছে। গতিকে জীয়া সুখে দুখে হ'লেও অচিন্তৰ লগতে সুখী হ'ব। মই সেই বুলি ভাবিহে অচিন্তৰ লগত তাইৰ বিয়াখন দিম বুলি ভাবিছোঁ। কিন্তু তুমি এইবিলাক কথা কোৱাটো মই কোনো যুক্তি দেখা নাই। আপুনি একেবাৰে যুক্তিৰ কথাই কৈছে আংকল। বিশ্বাস কৰিব, মই জীয়াৰ এই সা সম্পত্তিখিনি চাই তাইক ভাল পোৱা নাছিলোঁ। কেনেকৈ আমাৰ দুয়োৰে মিলন হ'ল আমি নিজেও নাজানো। আৰু তাইক বিয়া পাতি তাইৰ সম্পূৰ্ণ খা খৰচ বহন কৰিব পৰাকৈ মোৰ যোগ্যতা আছে। গতিকে এইবিলাক লৈ ময়ো ইমান টেনশ্যন নকৰোঁ। হ'ব দিয়া, মোৰে ভুল হ'ল। আচলতে কি জানানে, মই পেটত কথা ৰাখিব নোৱাৰোঁ। মনত যিটো ভাবি আছোঁ মুখেৰে কৈ দিলোঁ। হ'ব দিয়া, এইটো ইমানতে ৰাখিছোঁ। এতিয়া বোলা চাহ খাওঁগৈ। ব'লা অচিন্ত, আমি ভিতৰলৈ বোলা। শুনা, তোৰ আজি কি হৈছে? তই অহাৰ পৰা এইদৰে মোৰ ওচৰত চুচুক চামাক কৰি আছ। তোৰ মোক ক'বলগীয়া কিবা কথা আছে নেকি? যদি মোক কিবা ক'ব লগা কথা আছে তেতিয়াহ'লে ক। মা, মই বিয়াখন পতাৰ কথা চিন্তা কৰিছোঁ। এইটো তই খুব ভাল কথা কৈছ। মই আৰু দেউতাই আৰু তোৰ বিয়াৰ কথা চিন্তা কৰিছিলোঁৱে। তোৰ বিয়াৰ কথা চিন্তা কৰি আমি অ'ত ত'ত ছোৱালী চোৱাৰ আৰম্ভ কৰিয়ে দিছোঁ। চিন্তা নকৰিবি, তই যেতিয়া কৈছ এতিয়া আমি খুব সোনকালে গাঁৱৰ এজনী লখিমী ছোৱালী চাই বিয়াখন পাতি দিম। মা, তোমাকো কৈছোঁ, তুমি দেউতাকো কৈ দিবা যে এইদৰে মোৰ বাবে ছোৱালী বিচাৰি মিছাতে হাবাথুৰি খাই কষ্ট কৰিব নালাগে। মই অলৰেডি এজনী ছোৱালী কথাই দি ৰাখিছোঁ। অকল কথাই দি ৰখা নহয়, ছোৱালী ঘৰৰ লগত কথা পাতি বিয়াৰ দিন প্ৰায় ঠিকেই কৰি পেলাইছোঁ। এতিয়া মই মাথো ঘৰলৈ আহিছোঁ বিয়াৰ বিষয়ে আলোচনা কৰি তোমালোকক তালৈ নিমন্ত্ৰণ দিবৰ বাবেহে। আমি ভাবি আছিলোঁ কি
ল'ৰাই কৰিলে কি? মানুহজনৰতো ল'ৰাটোৰ ওপৰত সম্পূৰ্ণ বিশ্বাস আছিল, কিন্তু সি দেখোন আমাৰ ভবাৰ বিপৰীতটোহে কৰিলে। বাৰু যিয়ে নহওক, সি যেতিয়া সেই নিজে পচন্দ কৰা ছোৱালীজনীৰ লগত সুখে থাকিম বুলি ভাবিছে, তেতিয়াহ'লে আমাৰনো কি? আমিতো তাৰ সুখটোৱেই বিচাৰোঁ। হা, কি হ'ল? কিবা কৈছা নেকি? কিবা কৈছা যদি মই শুনি পোৱাকৈ কোৱা। ইমান মনে মনে ক'লে মই শুনা নাপাওঁ নহয়। তোক একো কোৱা নাই, মই নিজেহে ভাবিছোঁ। আমি ভাবি আছিলোঁ তই সৰু হৈ আছ, সেইবাবে চাগে বিয়া বাৰুৰ কথা চিন্তাই কৰা নাই। সেইবাবে আমি নিজে ছোৱালী বিচাৰ খোচাৰ কৰা আৰম্ভ কৰিছিলোঁ। কিন্তু এতিয়া দেখোন তলে তলে তই বহুত ডাঙৰ হ'লি। অকল ছোৱালী চোৱাই নহয়, বিয়াৰ কথাও আলোচনা কৰিলি। সঁচাকৈ দেই, তই আমি ভবাতকৈও বহুত ডাঙৰ হ'লি। বাৰু যিয়েই নহওক, আমাৰ বাবে তোৰ সুখটোৱেই যথেষ্ট। তই যদি নিজে পচন্দ কৰা ছোৱালীজনীৰ লগত সুখী হ'ম বুলি ভাবিছ, আমাৰ আপত্তি কিহৰ? কিন্তু পুনা, মই এটা কথা বুজি পোৱা নাই। তইতো এটা ভাড়া ৰুমত থাক, গতিকে তাতনো তই বিয়াখন কেনেকৈ পাতিবি? গাঁৱত বিয়াখন পাতিলে কিবা অসুবিধা হ'ব নেকি? হা, মই যিজনী ছোৱালী পচন্দ কৰি বিয়াৰ কথা ঠিক কৰিছোঁ, ছোৱালীজনী বহুত ধনী ঘৰৰ। তাইৰ বাপেক চহৰৰ এজন নাম থকা ব্যৱসায়ী। তেখেতে মোক ছোৱালীজনীৰ লগতে এটা ফ্লেট গিফ্ট দিছে, আৰু ভাবিছোঁ সেই নতুন ফ্লেটটোতে বিয়াখনৰ আয়োজন কৰোঁ। গাঁৱত পাতিলে মোৰ যথেষ্ট অসুবিধা হ'ব, কাৰণ মোৰ চাকৰিৰে হওক বা লগৰীয়াই হওক, সকলোখিনি চহৰৰে হয়। তেওঁলোক ইয়ালৈ আহিবলৈ অসুবিধা পাব। গতিকে চহৰতে যদি বিয়াখন পাতোঁ, যথেষ্ট সুবিধা হ'ব। সেয়ে চহৰতে পতাৰ সিদ্ধান্ত কৰিছোঁ। হ'ব আৰু, তই যেতিয়া সিমানখিনিলৈকে আলোচনা কৰিলিয়েই, আমিনো আৰু নতুনকৈ কি ক'ম? বিয়াৰ দিন তাৰিখ দিবি, নিৰ্দিষ্ট দিনত দেউতা আৰু মই গৈ তাত উপস্থিত হ'মগৈ। হওক তেওঁ, তুমি আকৌ কথাটো যে ইমান সহজকৈ লৈছা, মই যে বিৰাট ভয় খাই আছিলোঁ। মোৰ এইখিনি কথা শুনি তোমালোকে বা কেনেকুৱা ৰিয়েকশ্যন কৰা। বাৰু যি হৈছে ভালেই হৈছে। মই এইখিনি কথা দেউতাক ক'বলৈ মোৰ সাহস নাই। তুমিয়েই পাৰিলে দেউতাক ক'বা, আৰু মই কালিলৈ ৰাতিপুৱাই চহৰলৈ যামগৈ, কাৰণ বিয়া সোনকালে পালেহিয়ে নহয়। বহুতখিনি যা যোগাৰ কৰিব লাগিব, আৰু চহৰৰ বিয়াবিলাক এই গাঁৱৰ দৰে ইমান সৰুকৈ পাতি নথয় নহয়। তাত বহুত কিবা কিবি কৰিব লাগিব, গতিকে এতিয়াৰ পৰা আৰম্ভ কৰিব লাগিব। তুমি দেউতাক কথাখিনি ক'বা। হ'ব বাৰু, কৈছ যেতিয়া ময়ে দেউতাক এই বিষয়ে ক'ম দে। হেৰা, এইদৰে পদূলিতে ৰখি কি চাই আছানো? আৰু আমাৰ পোনা হৈ উঠাই নাই নেকি? ই চহৰলৈ গৈ বৰ এলেহুৱা হ'ল দেই। ইমান সময়লৈকে বাৰু খোৱা পাতি এৰিব হোৱাই নাই নে তাৰ? আপুনি আহিলে। আমাৰ পোনা চহৰলৈ গৈ এলেহুৱা হোৱা নাই। চহৰলৈ গৈ আমাৰ পোনা বহুত বেছি ডাঙৰো হ'ল। সি এতিয়ালৈকে খোৱা পাতিত থকা নাই নহয়। সি কেতিয়াবাই চহৰলৈ গ'ল। মোৰ বোধে অলপ পাছতে সি চহৰেই পাবগে। তুমি এইবোৰ কি কৈছা? কালি সন্ধিয়া সময়ত ঘৰ সোমোৱা ল'ৰাটো ইমান পুৱাই গ'ল নে? তাৰ ইমান কাম থাকেনে আজিকালি? চাকৰি পোৱাৰ পৰা আগৰ দৰে ফোন কৰি সময় অলপ বেছিকৈ লৈ কথা পাতিবলৈতো তাৰ আঘৰি নোহোৱাই হ'ল। এতিয়া ঘৰলৈ আহি এটা নিশাতকৈ বেছিকৈ থাকিবই নোৱাৰা হ'ল নে? মই আকৌ ভাবিছিলোঁ ল'ৰাটো আহিছে, সি শিঙি মাছৰ আঞ্জা খাই ভাল পায়, সেইকাৰণে বজাৰলৈ গৈ বিচাৰি বিচাৰি ডাঙৰ শিঙি মাছটো লৈ আহিছিলোঁ। কিন্তু আনিলে কি হ'ব? যালৈ আনিছিলোঁ সিয়াই নাই। নালাগে দিয়া, এই সোপা চব খালতেই পেলাই দিওঁগৈ। কচোন ৰ'ব, ইমান খং নকৰিব। সি কালি নিশা মোৰ লগত বহুতখিনি কথা আলোচনা কৰিছিল নহয়। আপোনাক সি ক'বলৈ সাহস নকৰিলে। আপোনাক মোকেই ক'বলৈ দায়িত্ব দি সি সেইবাবে গ'লগৈ। আৰু আপুনি ভাবি আছিলে ল'ৰা সৰু হৈ আছে, বিয়াৰ কথা বুজিয়েই পোৱা নাই। কিন্তু আমি ভবাতকৈও সি তলে তলে বহুত ডাঙৰ হ'ল। চহৰত ছোৱালী ঠিক কৰি ছোৱালী ঘৰৰ লগত কথা বতৰা পাতি বিয়াৰ দিনেই ছিঙি পেলালে, আৰু বিয়াও পাতিব চহৰত। এতিয়া আমাৰ দুয়োকে চহৰলৈ নিমন্ত্ৰণ দি সি গুচি গ'ল। কৈছে চহৰৰ বিয়াবিলাক বোলে আমাৰ গাঁৱৰ দৰে নহয় নহয়, সাধাৰণভাৱে পাতি থ'ব নোৱাৰে, বহুত কিবা কিবি কৰিব লাগিব। সেইবাবে সি সোনকালে গ'লগৈ। তুমি কথাবোৰ ইমান সহজকৈ কৈ আছা যে, ইমান সহজ জানো কথাবোৰ? তাক লৈ কিমান কি ভাবিছিলোঁ, সকলো পন্দ উঠালে। বাইদেৱে কওঁতে মই বাইদেউলৈ মনে মনে খং কৰিছিলোঁ, কি কথা কৈছে বুলি। এতিয়া যি দেখিছোঁ, বাইদেৱে কোৱা কথাবোৰহে সত্য হ'বলৈ গৈ আছে। সি চহৰত ছোৱালী ঠিক কৰি বিয়া বাৰু দিন ছিঙি আমাক ইয়াত কি ভাবিবলৈ আহিলে? একো যাবলৈ নাই। যাৰ লগত কথা আলোচনা কৰি বিয়াৰ দিনবাৰ ঠিক ঠাক কৰিলে, সেইবিলাকৰ লগতে বিয়া পাতক। মই যাবলৈ নাই, আৰু তোমাকো যাবলৈ নিদিওঁ। ইমান খং নকৰিব। ইমান খং কিয় কৰিছে? আপুনি কি বিচাৰে? আমাৰ পোনা সুখত থকাটোহে বিচাৰে নহয় জানো? ময়ো পোনা সুখত থকাটো বিচাৰোঁ। যদিও তাৰ কথাখিনি শুনি মোৰ মনটো ফাটি গৈছিল, তথাপিও মই নিজক বুজাইছোঁ, কাৰণ সি নিজে চইচ কৰিছে যেতিয়া।
ভৱিষ্যতে সি সুখত থাকিব পাৰিব চাগে। এতিয়া আমি তাক সেইটো কথা বাধা দি নিজে যদি পচন্দ কৰি ছোৱালী এজনী জোৰ জবজ তাৰ লগত বিয়া কৰাই দিওঁ, সেহেঁত জানো সুখী হ'ব পাৰিব? কেতিয়াও নোৱাৰে। গতিকে আমি যেতিয়া তাৰ সুখটো বিচাৰোঁ, সি সেই চহৰৰ ছোৱালীজনীৰ লগতে সুখী হ'ম বুলি ভাবিছে, সেইমতেই কৰক। আমিনো কি আৰু থাকিম কেইটা দিন? থকা কেইটা দিন আমি এইদৰে গাঁৱতেই থাকিম। ইমান বছৰেতো তাৰ পৰা আঁতৰতেই আছোঁ, আৰু ভগৱানে যিমান দিন তাৰ পৰা আঁতৰত ৰাখে থাকিম আৰু। কিন্তু আমাৰ বাবে মেইন কথাটো হ'ল আমাৰ পোনা সুখত থাকক। গতিকে এইবিলাক আপুনি খং অভিমান কৰি বিয়ালৈ নাযাওঁ নথওঁ নকৰিব। বিয়াৰ দিনা মাক দেউতাক হিচাপে আমি যদি তাক আশীৰ্বাদ এজোলোকা নিদিওঁগৈ, আমি তাক সৰুৰ পৰা লালন পালন কৰাৰ কি লাভটো থাকিব? গতিকে এইবিলাক নাভাবিব। আমি বিয়াৰ দিনা তালৈ যাম, ধুনীয়াকৈ দুয়োটাকে ভৱিষ্যত জীৱন সুখৰ হ'বলৈ আশীৰ্বাদ কৰি আমি পুনৰ ইয়ালৈ গুচি আহিম। এতিয়া গাঁৱৰ মানুহবোৰৰ আগত কি বুলি ক'ম? কিমান ফুটনি মাৰি আছিলোঁ, মোৰ ল'ৰা আমুকহে, মোৰ ল'ৰা তামুকহে। এতিয়া কি বুলি ক'ম? কি যে হৈছে আৰু কিবা এটা ভাবি থাকিলে তাৰ বিপৰীতটোহে হয়। বাৰু বিয়ালৈ এতিয়াও কেইবাটাও দিন আছে, দিন আহি পাওকহিচোন। চিন্তা চৰ্চা কৰি কিবা এটা সিদ্ধান্ত ল'ব লাগিব। এতিয়া ব'লা ভিতৰলৈ। মা, দেউতা, এইদৰে সাজি সাজি তোমালোক আকৌ ক'লৈ যোৱা? শুনা, আমি ঘৰলৈকে যাওঁ বুলি ওলাইছোঁ। ঘৰলৈ যাওঁ বুলি ওলাইছা? আৰে ইমান সোনকালে কিয়? বিয়া হৈ যোৱা মাত্ৰ 2 দিন পাৰ হৈছে, এতিয়া তোমালোক ঘৰলৈ যোৱাৰ নাম ল'লাই নে? নতুন বোৱাৰীজনীৰ লগত 2-4 দিন থাকি যোৱা। এতিয়াই যোৱাৰ কথা কৈছা যে? না, নতুন বোৱাৰীজনীক এৰি যাবলৈ আমাৰো মন যোৱা নাই। কিন্তু এইদৰে সদায় থাকিলে জানো হ'ব? বিয়া হোৱাহে 2 দিন পাৰ হৈছে, কিন্তু আমিতো ইয়ালৈ অহা এসপ্তাহ পাৰ হৈ গ'ল। এই এসপ্তাহ দিনে গাঁৱৰ ঘৰৰ গৰু ছাগলী সকলোবিলাক ওচৰৰ মানুহকহে দি থৈ আহিছিলোঁ। তেওঁলোকে আৰু বেছি দিন থাকিলে এনেকৈ লোকৰ সম্পত্তি চাই চিতি থাকি আমনি পাব নহয়। এইদৰে আমাৰ বাবে কোনোবাই আমনি পোৱাটো আমি যে কেতিয়াও নিবিচাৰোঁ। তইতো সেইটো ভালদৰে জান। সেয়ে ভাবিছোঁ আমি যাওঁগৈ, আকৌ কেতিয়াবা মাজে সময়ে আহি থাকিম। হ'লেও আৰু যদি 2-3টা দিন থাকিলা হয়, বোৱাৰীজনীও ভাল পালেহেঁতেন। এতিয়া নতুনে নতুনে ঘৰখনত অকলে থাকিব লাগিব। মইতো অফিচলৈ যাবই লাগিব। এতিয়া তোমালোক থকা হ'লে তাই তোমালোকৰ লগতে সময়খিনি পাৰ কৰিব পাৰিলে হয়। এতিয়া তোমালোকো যাবলৈ ওলালা। মই ভবাই নাছিলোঁ তোমালোক যে ইমান সোনকালে যাবলৈ ওলাবা। অচিন্ত, একো নহয় দিয়া, মই কিবাকে নিজক চম্ভালি ৰাখিম। মা দেউতাৰ ইমান যদি বাৰ্ডেন আছে গাঁৱত, ইয়াতনো কেনেকৈ থাকিব? তেওঁলোক যাওকগৈ দিয়া। তুমি তেওঁলোকক এইদৰে বাধা দি নাৰাখিবা, তেওঁলোকে কষ্ট পাব নহয় মনত। তুমি ঠিকেই কৈছা বোৱাৰী। আমি হ'লো সৰুৰ পৰা গাঁৱতে ডাঙৰ দীঘল হোৱা মানুহ। এইদৰে চহৰৰ পৰিৱেশত কিবা এটা ভাল লগা নাই। সেইবাবে আমি সোনকালে যোৱাটোৱেই ভাল হ'ব। শুনা, তই বেয়া চেয়া নাপাবি। বোৱাৰী, তুমিও বেয়া চেয়া নাপাবা। আমি গৈ থাকোঁ। ইমানকৈ মই বাধা দিয়াৰ পাছতো যাবলৈ ওলাইছা? মইনো আৰু কি ক'ম? মাথো ৰ'বা, মই বাছ ষ্টেণ্ডলৈকে মোৰ গাড়ীৰে লৈ যাম। আমি বাহিৰতে ৰখোঁগৈ। তই আজৰি হৈ আহ তেতিয়াহ'লে। যোৱা যোৱা, কি কৰি আছা? সোনকালে গৈ তেওঁলোকক বাছ ষ্টেণ্ডত থৈ আহাগৈ আকৌ, নহ'লে গাড়ী নাপাব নহয়। অঁ, তুমি ঠিকেই কৈছা। মই যাওঁ দিয়া। হে ঈশ্বৰ, কিবাকৈ বাচিলোঁ দেই। এই অচিন্তটোও নহয়, একদম মাক বাপেক দেখিলে ক'বও নোৱাৰা হৈ যায়। কি দৰকাৰ বাৰু ইমান জোৰ কৰি ৰাখিবলৈ? মই কিবা অকলে থাকিবলৈ ভয় কৰিবলৈ সৰু ছোৱালী নেকি? মই পাৰিম নহয় অকলে থাকিবলৈ। এই গাঁৱৰ বুঢ়া বুঢ়ীহালৰ লগত থকাতকৈ অকলে থকাটোৱেই ভাল। ভাগ্য ভাল দেই, বুঢ়া বুঢ়ীহাল নাথাকিল, গুচি গ'ল। তুমি এইদৰে নোখোৱা নোবোৱাকৈ চিন্তা চৰ্চা কৰি থাকিলে তোমাৰ বেমাৰী দেহাটো আৰু বেছি বেয়া হ'ব। কিয় ইমানকৈ চিন্তা চৰ্চা কৰি থাকিব লাগেনো বাৰু? চিন্তা চৰ্চা নকৰাকৈ বাৰু কেনেকৈ থাকোঁ আপুনিয়ে কওকচোন। আমাৰ পোনা বিয়া পাতি ইমান যে সলনি হৈ যাব, নিজৰ মাক দেউতাককেই যে পাহৰি যাব, মই কেতিয়াও ভবা নাছিলোঁ। যিটো ল'ৰাই চহৰত পঢ়ি থাকোঁতে দিনত আজৰি নাপালে ৰাতি ফোন কৰি বেলা পুৰাই মোৰ লগত কথা পাতিছিল। দিনটো কি কৰিলে, ক'ত গৈছিল, কি খালে নাখালে সকলোখিনি মোক কৈছিল। সেই ল'ৰাটোৱে এতিয়া বিয়া পাতি সপ্তাহৰ মূৰতো বাদেই, মাহেক 6 মাহৰ মূৰতো ফোন এটা কৰি খবৰ ল'বলৈ সময় নোহোৱা হ'ল। সি আমাক এইদৰে পাহৰি যাব লাগেনে বাৰু? মই এনেকুৱা এটা পোনাৰ পৰা কেতিয়াও আশা কৰা নাছিলোঁ। আৰু মোৰ মনত এনেকুৱা ভাৱ হয়, কেতিয়াবা যেন তাক নেদেখাকৈ মই চকু মুদিব লাগিব। কিন্তু তাৰ চেহেৰাটো নেদেখাকৈ যদি মই চকু মুদিবলৈ হয়, মোৰ আত্মায়ো শান্তি নাপাব। এৰা, আমাৰেই কপাল বেয়া অ'।
এটাই ল'ৰা, নিজেই নাখাই তাক খুৱাইছিলোঁ, নিজেই নিপিন্ধি তাক পিন্ধাইছিলোঁ, কিমান কি সংগ্ৰাম কৰি তাক চহৰত পঢ়ুৱাইছিলোঁ। ভাবিছিলোঁ সি আমাৰ কষ্টৰ মূল্য বুজি পাব, কিন্তু সি দেখোন এতিয়া আমাৰ খবৰ এটা কৰিবলৈ সময় নোপোৱা হ'ল। এনেকুৱা এটা দিন দেখিবলৈহে সন্তান তুলিছিলোঁ নেকি? কত ল'ৰা ছোৱালী মই শিক্ষা দি ইমান ডাঙৰ ডাঙৰ মানুহ কৰিলোঁ, কিন্তু মোৰ ল'ৰা যে ইমান ডাঙৰ হৈ যাব মই ভবাই নাছিলোঁ। বাৰু, দুখ মোৰো মনত আছে, কিন্তু কি কৰিবা, উপায়তো নাই। সেইবাবে নিজৰ কথা চিন্তা কৰা অকণমান, অন্ততঃ স্বাস্থ্যটো দুদিনমান ভালে থাকিব। তুমিতো জানা কেনেবাকৈ তোমাৰ কিবা এটা হ'বলৈ হ'লে এই পৃথিৱীত মই বৰ অকলশৰীয়া হৈ পৰিম। গতিকে মোৰ বাবে হ'লেও তুমি দুটামান দিন বেছিকৈ জীয়াই থাকিব লাগিব। সেইবাবে এইবোৰ চিন্তা চৰ্চা নকৰিবা। বাৰু, আপুনি কৈছে যেতিয়া চেষ্টা কৰিম। নাজানো কিমান সফল হ'ব পাৰোঁ, কাৰণ পুনা মোৰ পেটৰ পোৱালি। সি মোক পাহৰি গ'লেও তাক মই কোনো সময়তে পাহৰিব নোৱাৰোঁ। তোমাক মই বেলেগ কথা এটা ক'ম বুলিহে আহিছিলোঁ। তোমাৰ এইবিলাক কথা শুনি মই পাহৰিয়ে গৈছিলোঁ। পুনাই আজি ফোন কৰিছিল নহয়, সি হেনো কালিলৈ আহিব আৰু আহি আমাক ইয়াৰ পৰা তালৈকে লৈ যাব। সি আজি ফোনত কথাখিনি কৈছিল। মই তোমাক সেইটো কথাহে ক'বলৈ আহিছিলোঁ, কিন্তু তুমি যিখন দুৰ্খানি মেলি আছা সেইখিনি শুনি মই পাহৰিয়ে গৈছিলোঁ। তাৰমানে আমি কি এতিয়াৰ পৰা পুনাৰ লগত চহৰতে থাকিব লাগিব নেকি? কিন্তু আমি গাঁৱলীয়া মানুহ, চহৰত জানো মিলিবগৈ পাৰিম? এনেই মিছাতে বোৱাৰীজনীৰ অশান্তিৰ সৃষ্টি হ'ব। আপুনি পিছে কি ক'লে? ময়ো নাযাওঁ বুলিয়ে কথাষাৰ ক'ব বিচাৰিছিলোঁ, কিন্তু পুনাই বহুত বেছি অনুৰোধ কৰাৰ বাবে মই তাক যাম বুলিয়ে কথা দিলোঁ। গতিকে অকণমান বস্তু পাতি কি আছে সামৰি সুতৰি থবা, সি কালিলৈ আহিব। ইমান সময় লগালে কেনেকৈ হ'ব বাৰু? মা, দেউতা ক'ত? দেউতাৰে ওলাই মেলি লগৰ বন্ধুকেইজনক মাত এষাৰ দিবলৈ গৈছে। একেলগে থকা মানুহ যে, এতিয়া ক'ৰবালৈ যাব কৈছে, সেইবাবে খবৰটো দিবলৈ গৈছে। ৰবি আহিব এতিয়া। দেউতা, অকণমান জল্দি কৰাচোন। ইয়াৰ পৰা চহৰলৈও বাট এছোৱা আছে নহয়। গধূলি হোৱাৰ আগে আগে ঘৰ পাবগৈ লাগিব। সোনকাল কৰা। মই গৈছোঁ ৰ, এই তৰুণ ককাইদেউৰ ঘৰত সোমাই মাত এষাৰ দি থৈ যাওঁ। ভিতৰত আৰু কিবা বয় বস্তু থাকিল নেকি বাৰু? যদি সকলোখিনি অনা হ'ল তেতিয়াহ'লে তুমি গাড়ীত উঠা। সকলোখিনি আনিলোৱে, তেতিয়াহ'লে মই গাড়ীতে উঠি থাকোঁ। প্ৰিয়া, আজিনো কি মনত পৰিল? ইমান দিনৰ পাছত তই মোৰ ওচৰলৈ আহিছ। মই ভাবিলোঁ তহঁতে মোক পাহৰিয়ে পেলালি নেকি? আমি তোক পাহৰি যোৱা নাই, পাহৰিতো গৈছ তইহে। কাৰণ আমি যি ভাবিছোঁ তই একেবাৰে সংসাৰৰ জঞ্জালত ভালদৰে সোমাই পৰিলি। পাৰোঁতেনো পাৰ্টি ক্লাব এইবিলাকলৈ নোযোৱাকৈ ঘৰতে থকা হ'লি নে? আজিকালি তোক পাৰ্টি ক্লাবত লগেই নাপাওঁ। সিয়ে ভাবিলোঁ আজি ঘৰতে খবৰ এটা কৰি আহোঁ। তোৰ সকলোবিলাক ঠিকে আছে নহয়? জিয়া, মোক এটা বস্তুৰ প্ৰয়োজন হৈছিল। তুমি যদি বেয়া নোপোৱা আহাচোন, মোক দি যোৱাহি। মই যি দেখিছোঁ আপোনালোকৰ যে ধৈৰ্য বোলা বস্তুটো একেবাৰে নাই। অকণমান ধৈৰ্য ধৰিব নোৱাৰে নেকি? দেখিছে দেখোন, মই মোৰ লগৰ বান্ধৱীৰ লগত কথা পাতি আছোঁ। যাওক, অকণমান পাছত মই দি আছোঁগৈ। হ'ব তেতিয়াহ'লে, তুমি আজৰি হ'লে মোৰ ৰুমলৈকে আহিবাচোন। জিয়া, এয়া কোন? এয়া তোৰ সেই গাঁৱলীয়া শাহুৱে নেকি? নহয়, এখেতলোক গাঁৱৰে হয় বাৰু, কিন্তু মোৰ শাহু নহয়। এই অচিন্তৰ ঘৰৰ ওচৰৰ মানুহ এহালে কিবা চহৰত ডক্তৰক ওচৰত চিকিৎসা কৰিবলৈ আহিছিল। তইতো জানই আৰু, গাঁৱৰ মানুহবিলাকৰ ওচৰত ইমান যে পইচা নাই আৰু চহৰত আহি ক'ৰবাত হোটেলৰ ৰুম এটা ভাড়া লৈ থাকিব। সেয়ে আৰু আমাৰ ইয়াতে ৰাখিছোঁ চিকিৎসাৰ বাবে। যাবগৈ আৰু বেছিদিন নাথাকে। মই ভাবিছিলোঁ আকৌ সেয়াতো শাহুৱে। কি গাঁৱলীয়া মানুহ আৰু দেই, দেখিছানে কেনেকুৱা যে কাপোৰ পিন্ধি আছে? মই এতিয়াহে বুজি পালোঁ তই কিয় ক্লাব আৰু পাৰ্টিলৈ নোযোৱাকৈ আছ। এইবিলাক বুজিছ নাই? গাঁৱলীয়া মানুহ আনি ঘৰত ৰখাৰ ব্যৱস্থা নকৰিবি। শেষত গৈ এখন তোৰ ঘৰ নহয় যেন ধৰ্মশালা নিচিনা হ'ব। তই অচিন্তক কৈ দিবি এইবিলাক মানুহক ইয়ালৈ এনেকৈ নানিবলৈ, কাৰণ বেমাৰী মানুহ। ইয়াত আনি ৰখাৰ কি প্ৰয়োজন? ঘৰততো সৰু ল'ৰা এটা আছে, কেনেবাকৈ এইবিলাক বেমাৰ বাগৰিব লাগিলে বৰ ডাঙৰ কথা হ'ব। গতিকে ল'ৰাটোক অকণমান পৃথককৈ ৰাখিবি, এইবিলাকৰ লগত মিলা মিছা কৰিবলৈ নিদিবি আকৌ। নিদিওঁ, তইতো ভালদৰে জান যে গাঁৱৰ মানুহবিলাকক মই কিমান বেয়া পাওঁ। এতিয়া অচিন্তৰ মুখলৈ চাইহে এই মানুহহালক আমাৰ ঘৰত ৰাখিছোঁ, নহ'লেতো মই কেতিয়াবা গতিয়াই বাহিৰে কৰি দিলোঁ হয়। আৰু মই যে ভুলতো আৰু আমাৰ ল'ৰাটোক এইবিলাকৰ ওচৰত চাপিবলৈকো নিদিওঁ। কেনেকুৱা লেতেৰা কাপোৰ পিন্ধি থাকে দেখিছনে নাই? কিবা ঘিনেই লাগে। কিন্তু কি কৰিবি, ময়ো নিৰূপায় অচিন্তৰ কথা মানি ৰাখিব লগাত পৰিছে। তই আজিকালি অচিন্তক ভয় কৰা হ'লি নেকি? তই অচিন্তৰ কথা ৰাখিবলৈ গৈ নিজৰ সন্তানৰ বাবে বিপদ চপাই নানিবি। পাৰিলে এইহাল মানুহক সোনকালে ঘৰৰ পৰা পঠিয়াই দিবি। তই ঠিকেই কৈছ, মই সোনকালে এইবিলাকক পঠিয়াই দিয়াৰ ব্যৱস্থাহে কৰিব লাগিব। মাৰ ঘৰলৈ অহা আজি 15 দিন মানেই হ'ল।
ভাবিছিলোঁ চহৰীয়া বোৱাৰীয়ে আমাক আলোড়াঠানি কৰিব, কিন্তু আমি যিটো ভাবিছিলোঁ সেইটো সম্পূৰ্ণ ভুল। বোৱাৰীজনী আমি ভবাৰ দৰে নহয়। তাই ধনী ঘৰৰ ছোৱালী যদিও যথেষ্ট ভাল। ইয়ালৈ অহাৰ পৰা তাই মোক কুটা এগছ কাম কৰিবলৈ দিয়া নাই। এতিয়া যিমানেই হ'লেও মইতো গাঁৱত সকলোবোৰ কাম কৰিছিলোঁ, ইয়াতো দুই এখন কাম কৰি দিলে বোৱাৰীজনী সহায় পাব। গতিকে চাহ একাপ বনালোঁ, এই কাপ বোৱাৰীজনীকো দি থৈ আহোঁগৈ, তাইও খাওক। আপুনি এইদৰে কিটচেনত সোমাই কি কৰি আছে? বোৱাৰী, চাহ একাপ খাবলৈ বৰ মন গৈছিল, তোমাক মাত দিবলৈ বেয়া পালোঁ, কিজানিবা কিবা কামত আছা। সেয়ে নিজে চাহ একাপ বনাই খাই ল'লোঁ আৰু ভাবিলোঁ একাপ তোমাকো দিওঁ, খাই চোৱাচোন মোৰ হাতেৰে বনোৱা চাহকাপ। মোৰ প্ৰয়োজন নাই, মোৰ এতিয়া চাহ খাবলৈ মন নাই। এই কাপ আপুনি থৈ দিয়ক, পিছত আপুনিয়ে খাই ল'ব। আৰে, মই আজি কথা এটা ভাবিছিলোঁ। মই ভাবিছোঁ আজি দুপৰীয়া সাজৰ বাবে ময়ে ৰন্ধা বঢ়া কৰোঁ। পোনাই আগতে গাঁৱত মই মাটি দালিয়ে ঔটেঙা এনেকৈ বনাই দিলে সি খাই বৰ ভাল পায়। ইয়ালৈ অহাৰ পৰা তেনেকৈ খোৱা দেখাই নাই, সেয়ে ভাবিছোঁ আজি সি ভাল পোৱাকৈ মই ৰান্ধোঁ। হ'ব, এতিয়া আকৌ ইয়াত গাঁৱৰ কথা উলিয়াব নালাগে। জানো গাঁৱৰ মানুহে কেনেকুৱা খাদ্য খায়, আৰু আগতে পোনাই খাই ভাল পাইছিল সেইটো বেলেগ কথা আছিল। এতিয়া পোনা অকল আপোনাৰে ল'ৰা নহয়, সি মোৰ হাজবেণ্ড। গতিকে এতিয়া সি চহৰত থাকে আৰু আজিকালি সি চহৰৰ ষ্টাইলত বনোৱা খাদ্য খাইহে ভাল পায়। মিছাতে এনেকৈ আপুনি কষ্ট কৰিব নালাগে। লগতে আৰু এটা কথা, এইদৰে কিটচেনত সোমাই যিকোনো বস্তুত হাত দি বস্তুখিনি লেতেৰা নকৰিব। বিশেষকৈ মই গাঁৱৰ মানুহৰ হাতেৰে ৰন্ধা বঢ়াই হওক বা তেওঁলোকে চোৱা যিকোনো বস্তু খাবলৈ ঘিণ কৰোঁ, কাৰণ গাঁৱৰ মানুহবোৰ চহৰৰ মানুহৰ দৰে চফা নহয়। আপুনি এইদৰে কিটচেনত আৰু কোনোদিন নোসোমাব। পাৰি, তুমি কথাবোৰ এইদৰে কৈ দিছা যে আমি গাঁৱৰ মানুহ হ'লোঁ বুলি তুমি ভবাৰ দৰে ইমানো লেতেৰা নহয়। তুমি কিয় এনেকৈ ভাবিছা? আৰু চোৱাচোন, ঘৰখনত এনে থাকি আমনি লাগি যায়। তুমিতো ল'ৰাটোৰ লগত খেলিবলৈও নিদিয়া। তাক কিবা এটা সাধু শুনাব গ'লে সি মোবাইলটোতে ব্যস্ত থাকে। তুমি অকণমান তাক মোবাইলটোৰ পৰা আঁতৰাই ৰাখিবলৈ চেষ্টা কৰিবা। এইদৰে মোবাইল খেল এইবিলাকতে ব্যস্ত হৈ থাকিলে জানো ভাল? আমি ককা আইতাক ভাল আছোঁ, গতিকে আমাৰো নাতিনী হিচাপে তাক মৰম কৰিবলৈ মন যায় নহয়। তাৰ লগত অকণমান সময় কটাবলৈ আমাকো দিবা আকৌ। এইটো আশা যে আপোনালোকে ভুলতো নকৰিব। মই মোৰ ল'ৰাটোক আপোনালোকৰ লগত থাকিবলৈ কোনো পথেই দিব নোৱাৰোঁ। আৰু শুনক, চহৰত ল'ৰা ছোৱালীবিলাক মোবাইল হওক গেম হওক এনেকুৱা কিবা কামতেই ব্যস্ত থাকে। কোনো ল'ৰা ছোৱালীয়ে এনেকৈ আৰু ষ্টৰি নুশুনে, বুজিছে? আজিৰ যুগত ষ্টৰি শুনি হোৱাৰ দিন নাই আৰু, সেইবিলাক গাঁৱতহে আছে। গতিকে মোৰ ল'ৰাটোৰ আশে পাশে যাবলৈ চেষ্টা নকৰিব। মই নিবিচাৰোঁ আপোনালোকৰ প্ৰভাৱ মোৰ ল'ৰাটোৰ গাত পৰক, গতিকে অকণমান সাৱধানে থাকিব। লগতে আৰু এটা কথা, আজি যেনেকৈ মোৰ লগৰ ফ্ৰেণ্ডজনী আহোঁতে আপুনি ওলাই গৈছিল, সেইদৰে ভৱিষ্যতে আৰু কোনোদিন নাযাব। আপুনি যিবোৰহে কাপোৰ পিন্ধি থাকে, আপোনাক মোৰ শাহু বুলি চিনাকি দিবলৈ মই লজ্জাবোধ কৰোঁ। গতিকে এইদৰে ঘৰলৈ যদি কোনোবা আহে, আপোনালোক ভিতৰতে সোমাই থাকিব। কথাষাৰ দেউতাকো কৈ দিব। বোৱাৰী, যদি আমি আহিলে তোমালোকৰ ইমানেই অসুবিধা হৈছে, তেতিয়াহ'লে আমাক আনিবলৈ কিয় পঠাইছিলা? আমিতো গাঁৱতে সুখেৰে আছিলোঁ। এইদৰে তোমালোকৰ পৰা অৱহেলা পাবলৈ আমাৰ ইয়ালৈ অহাৰ কোনো ইচ্ছা নাছিল। এইদৰে আনিব লগা কি দৰকাৰ আছিল? আমিতো গাঁৱতে আছিলোঁ, গাঁৱতে নিজকে মৃত্যুক আঁকোৱালি ল'লোহেঁতেন। কিন্তু এইদৰে আনি আমাক অৱহেলা কৰাৰ কাৰণটোহে মই বুজি নাপালোঁ। এইবোৰ প্ৰশ্নৰ উত্তৰ আপুনি আপোনাৰ সন্তানক বিচাৰিব। মইতো তাক বাৰম্বাৰ হাক দিছিলোঁ যে আপোনালোকক ইয়ালৈ আনি মোক এনেই জঞ্জাল এসোপা চপাই দিব নালাগে। কিন্তু আপোনাৰ ল'ৰাই মোৰ কথা নুশুনিলে, আপোনালোকক আনিবলৈ ঢাপলি ধৰিলে। এতিয়া সেইবিলাক প্ৰশ্নৰ উত্তৰ মোক সুধি কোনো লাভ নাই। গতিকে ল'ৰা আহিলে তাকেই সুধি ল'ব। আৰু মই কি ক'লোঁ মনত ৰাখিলে নহয়? এতিয়া যাওক, এই কাপ চাহ দেউতাকে দি দিয়কগৈ। আপোনালোকৰ হাতেৰে বনোৱা চাহ মই যে কেতিয়াও নাখাওঁ। যাওক এতিয়া। বৰ একেবাৰে পুতেকলে মৰম চেকাবলৈ আহে। এইজনীয়ে ইমান লেতেৰা কাপোৰ পিন্ধে, এইজনী হাতেৰে বস্তু খাম নেকি? চি! তোমাৰ আজি কি হৈছে? বিচনাখনত ভালদৰে শুই নাথাকি এইদৰে ছাতি ফুটি কৰি আছা যে? তোমাৰ গাটো বেয়া কৰিছে নেকি? ঠিকে ধৰিছে। আজি মোৰ গাটো যথেষ্ট বেয়া কৰিছে। মই ক'তো শান্তি পোৱা নাই। এনেকুৱা লাগিছে মই যেন আৰু বেছি সময় জীয়াই নাথাকিম। সঁচাকৈ গাটো বৰ বেয়া লাগিছে। বেয়া নহ'ব কিয় বাৰু? মই কেইদিনমানৰ পৰা লক্ষ্য কৰিছোঁ নহয়, তুমি ভালদৰে খোৱা বোৱা নকৰা, কিবা এটা চিন্তা কৰি থাকা। জানাই দেখোন, চিন্তা লাগিলে মাত্ৰ বেমাৰে চল পায়। বাৰু ৰ'বা, চিন্তা নকৰিবা। তোমাক ইমান সোনকালে মই একো হ'বলৈ নিদিওঁ। মই এতিয়া পুনৰ ওচৰলৈ যাম, তাক কথাখিনি কৈ তোমাক হস্পিটেললৈ নিয়াৰ ব্যৱস্থা কৰিম। তুমি অকণমান শুই দিয়াচোন। সি আহিলে জানো কামৰ পৰা? আজিকালি আকৌ সি আহিল নে নাহিল খবৰেই নাপাওঁ। গাঁৱত থাকোঁতেতো ফোন কৰি খবৰ ল'বলৈ সময় নাপায়। এতিয়া একেখন ঘৰতে থাকোঁতেও সি আমাৰ খবৰ এটা কৰিবলৈ সময় নোপোৱা হ'ল। বাৰু যাওকচোন, সি আহিল যদি আপুনি কি কৰে কৰকগৈ। মই শান্তিয়ে থাকিব পৰা নাই। অকণমান ধৈৰ্য ধৰা, মই এতিয়াই গৈছোঁ ৰ'বা।
আপোনাকনো মই কেইদৰে কওঁ এইখন ঘৰলৈ আহি বোৱাৰীৰ পৰা কিমান লাজ পাবলগীয়া হৈছে। বোৱাৰীয়ে মোক ভিতৰি একেবাৰে ভাঙি পেলাইছে, বৰ বেয়াকৈ মানসিক অত্যাচাৰ কৰি আছে। কিন্তু আপোনাক ক'লে আপুনি এইখন ঘৰত নাথাকি গুচি যাবগৈ। মই সেইবাবে আপোনাক একো নাই কোৱা। ইমানখিনি দুখ বেদনা লৈ কেনেকৈ খোৱা লোৱা কৰোঁ বাৰু। হে ঈশ্বৰ কি হৈছে বাৰু মোৰ? অচিন্ত, তুমি বাৰু কি ভাবিছা? তুমি এবাৰ হ'লেও চিন্তা কৰিছানে? তোমাৰ মা যে এজনী বেমাৰী মানুহ, আৰু সেই বেমাৰী মানুহজনী হৈ এই ল'ৰাটোৰ ওচৰলৈ কিয় গা গেলাবলৈ গৈ থাকে? কি ভাবিছে মানে মোৰ ল'ৰাটো গাঁৱলৈ সেই বেমাৰটো বাগৰি যাব লাগে নেকি? তুমি যে কি আৰু কাম কিছুমান কৰি থাকা নহয়। ঘৰখনত এতিয়া নিজৰ ইচ্ছামতে থাকিব নোৱাৰা হ'লো। সকলো কামতে ইটো নাপায় সিটো নকৰিবা। আৰে এইখন মোৰ ঘৰ, মই সকলোবোৰ কাম নিজৰ ইচ্ছা অনুসৰি কৰিব বিচাৰোঁ। আৰু ঘৰখনলৈ কোনোবা এগৰাকী লগৰ মানুহ আহিলেও তোমালোকৰ মাজনী গৈ ততালিকে ওলাবগৈ। যিবোৰে কাপোৰ পিন্ধি থাকে কিদৰে বাৰু মই এই মানুহজনীক মোৰ শাহু বুলি চিনাকি দিম? কালি প্ৰিয়া আহিছিল, প্ৰিয়াৰ সন্মুখতো ঠিক তেনেদৰে ওলাই গ'ল নহয়। প্ৰিয়াই মোক সুধিলত মই মোৰ শাহু বুলি পৰিচয় নিদিলোঁ, ক'লোঁ যে এজনী গাঁৱৰ মানুহ, কিবা চহৰত চিকিৎসা কৰিবলৈ আহি ইয়াত আছেহি। আৰু তোমালোকৰ দেউতাই যে ল'ৰাটোৰ ওচৰত গৈ একেবাৰে ষ্টৰী শুনাব বিচাৰে। সি আজিকালিৰ ল'ৰা, এইদৰে ষ্টৰী শুনি টোপনি যাবলৈ সি আৰু এইবিলাক ক'ত অভ্যাস কৰিব পাৰে? সিটো গাঁৱৰ ল'ৰা নহয়, সি চহৰত ল'ৰা, গতিকে চহৰীয়া ষ্টাইলতে থাকিব ন। মই মানে একদম ভাল পোৱা নাই অচিন্ত। তুমি কি বা কাম কৰিলা বাৰু? ইফালে পাকঘৰটোত সোমাই লৈ তোমাৰ মাৰে ইটো চুব সিটো চুব, গোটেইখন লেটি পেটি কৰি ফুৰে। মোৰ যে ঘৰখনত পানী এগিলাচ লৈ খাবলৈও আজিকালি ঘিণ লগা হৈছে। তুমি মানে কি ভাবিছা মই নাজানো। মই এটাই বুজি পাইছোঁ, তোমাৰ বাবে মা দেউতাতকৈ আপোন কোনো নাই। লাগিলে নিজৰ সন্তানৰে বিপদ চপাই আনিবা, কিন্তু তুমি মা দেউতাক আলৈ আথানি হ'বলৈ নিদিয়া। এনেকৈ হৈ থাকিলে মই কিন্তু ল'ৰাটো লৈ পাপাৰ ঘৰলৈ গুচি যাম। তুমি যিমান আনিবলৈ গ'লেও মই কিন্তু নাহোঁ আকৌ। পিছত মোক ভুল নুবুজিবা। হয় দিয়া, কিনো কৰিম আৰু। ময়ো এতিয়াহে ভাবিছোঁ কি যে লাগিছিল মোৰ গাত, কিয় যে মই এই বুঢ়া বুঢ়ী হালক ইয়ালৈ মাতি আনিলোঁ নহয়। এতিয়া মই ঘৰলৈ যা বুলিও ক'ব নোৱাৰা হ'লোঁ। কি হ'ব জানো? মই ঠিকেই ভাবিছিলোঁ আমাৰ পোনা আমাৰ হৈ থকা নাই আৰু। সি এতিয়া কাৰোবাৰ পিতৃ, কাৰোবাৰ স্বামী। এতিয়া নিজ সন্তানৰ কথা নাভাবি সি আমাৰ কথা কিয় চিন্তা কৰিব? সেইবাবে তাৰ আজিকালি মোক মাত এষাৰ দিবলৈও সময় নোহোৱা হ'ল। আৰু এইবোৰৰ কি ব্যৱস্থা কৰা হয় পাছে পৰে ভবা যাব। এতিয়া মই তাক যিমান যি হ'লেও পইচা কেইটামান বিচাৰি এওঁক হস্পিটেললৈ লৈ যাওঁ। গাটো বৰ বেছি বেয়া দেখিছোঁ। শুনা, এইফালে শুনচোন। দেউতা, এই সময়ত আপুনি এইদৰে আমাৰ ৰুমত কিয় আহিছে? আৰু মই জনাত আপুনিতো এজন পেছাত শিক্ষক আছিল। আপোনাৰ নিজৰে এইখিনি নিম্নমানৰ শিক্ষাও নাই যে পু বোৱাৰীৰ ৰুমত এইদৰে ঘপক কৰি সোমাই আহিব নালাগে। সোমাই অহাৰ আগত পু বোৱাৰীক মাত এষাৰ দি পাৰ্মিশ্যন লৈ সোমাব লাগে। আপোনাৰ যদি এইখিনি সাম্যক জ্ঞানো নাই, তেনেহ'লে আপুনি আপোনাৰ ছাত্ৰ ছাত্ৰীক কি শিক্ষা দিছিল? হয় দেউতা, জীয়াই ঠিকেই কৈছে। তুমি এইদৰে আমাৰ ৰুমত সোমাই আহিব নালাগে নহয়। কি প্ৰয়োজন আছে এইদৰে ইয়াত সোমাই আহিবলৈ? বাহিৰৰ পৰা মাত এষাৰ দিলে আমি ওলাই গ'লোহেঁতেন নহয়। বাৰু ৰুমলৈ যেতিয়া সোমাই আহিলে কোৱাচোন কি দৰকাৰত আহিছিলা? হয়, আজি মই পৰিস্থিতিত পৰি মই এটা ভুল কৰিছোঁ। কিন্তু মইতো আগতে এনেকুৱা কোনোদিন কৰা নাছিলোঁ। আজি কি কাৰণত এইদৰে ৰুমলৈ সোমাই আহিলোঁ তাৰ কাৰণটোৰ বিষয়ে নজনাকৈ তোমালোকে মোক ইমানখিনি কথা শুনাইছা যে। আৰু বোৱাৰী, তুমি একেবাৰে মোক পেছাত ধৰি কথা ক'ব পৰা হৈ গ'লা। তুমি ইমান নিজকে ডাঙৰ বুলি ভাবিব পৰা হ'লা। তোমালোকে মোক এইটোহে সুধিব লাগিছিল যে কি কাৰণত এই ৰাতিখন মই তোমালোকৰ ৰুমলৈ আহিছোঁ, কিন্তু তাকেই নুসুধি তোমালোকে কি কৰি আছা? আচলতে মাৰ গাটো বৰ বেয়া কৰিছে। পোনা, মই তোৰ ওচৰলৈ কেইটামান পইচা বিচাৰি আহিছিলোঁ যাতে মানুহজনীক মই হস্পিটেললৈ নিব পাৰোঁ। মাৰ গাটো বেয়া কৰিছে, কিন্তু দেউতা এই কথাটোত ইমানকৈ ভয় খাবলগীয়া কি কাৰণটো আছে? এইটোতো কোনো নতুন কথা নহয়। মাৰ মাজে সময়ে এইদৰে গা বেয়া হৈয়ে থাকে দেখোন। মা এজনী বেমাৰী মানুহ, এইদৰে বেমাৰ হৈ থকাটো স্বাভাৱিক কথা। আৰু সেইবাবে এনেকৈ আপুনি ভয় খাবলগীয়া কিবা কাৰণ আছে বুলি মই নাভাবোঁ। আৰু অচিন্ত, এতিয়া যদি তুমি মাক বেমাৰৰ চিকিৎসা কৰিবলৈ পইচাকেইটা দি দিয়া, কালিলৈ মই কেনেকৈ ফুৰিবলৈ যাম? তুমি ঠিকেই কৈছা, সেইটো ময়ো চিন্তা কৰিছোঁ। দেউতা, মাক আজি ৰাতিটো যেনে তেনে থাকিবলৈ কোৱা। চিন্তা নকৰিবা, মাৰ একো নহয়। মই এতিয়াই তোমাক পইচা দিব নোৱাৰিম। কালিলৈ কিবা এটা ব্যৱস্থা কৰি মই তোমাক পইচা দিম, তেতিয়া মেডিকেললৈ নিবা। এতিয়া ঘৰতে থাকিবলৈ দিয়া, একো নহয়। এনেও মা এনেকুৱা মাজে সময়ে হৈয়ে থাকে। হ'ব দে, তই ঠিকেই কৈছ। আজি ৰাতিটো যেনে তেনে পাৰ হ'বলৈ দে। কালিলৈ এতিয়া কিবা এটা কৰিব লাগিব। আপোনাৰ কি হ'ল? আপুনি পোনাৰ ওচৰলৈ গৈ ইমান সময় লগালে যে? ইয়ান মজাটো কেনেকুৱা কৰিছে একমাত্ৰ মইহে জানো। পোনাহঁতৰ টোপনি গ'ল, সেইবাবে তাহাঁতক লগেই নাপালোঁ।
এটা কামকে কৰোঁ মিনতি, ব'লা আমি নহ'লে গাঁৱলৈকে যাওঁগৈ। গাঁৱতে তোমাৰ বেমাৰৰ হয়তো বনৌষধ পাম যিটোৱে তোমাক ঠিক কৰিব পাৰিব। কিন্তু এই ৰাতিখন আমি কেনেকৈ যাম? আৰু পুনাহঁতক নোকোৱাকৈ আমি সেইটোতে মনে মনে গুচি যোৱাটো জানো উচিত হ'ব? সি মনতে বৰ কষ্ট পাব নহয় আমি যদি এনেকুৱা কাম এটা কৰোঁ। একো কষ্ট নাপায়। আমাৰ পোনা আগৰ সেই পোনা হৈ থকা নাই যে আমি কিবা এটা কৰিলে সি কষ্ট পাব। তাৰ আজিকালি আমাৰ কথা ভাবিবলৈ সময় নাই, বহুত কামৰ প্ৰেছাৰ আৰু তাৰো এখন সংসাৰ আছে। গতিকে মই যিটো কৈছোঁ সেইটোকে কৰা। ব'লা আমি আজি ৰাতিৰ বাছতে গাঁৱলৈ গুচি যাওঁ। আপুনি ঠিকেই কৈছে, ব'লক নহ'লে আমি গাঁৱলৈকে যাওঁগৈ। জিয়া, মা আৰু দেউতা কলৈ গ'ল তুমি গম পোৱা নে? ইমান সময়লৈকেতো মা দেউতা শুই নাথাকে। তুমি মাহঁতৰ ৰুমলৈ গৈ খবৰ এটা কৰিছিলানে নাই? নাই, মই মা দেউতাৰ ৰুমলৈ যোৱা নাই। আৰু তেনেকৈ মা দেউতাৰ ৰুমলৈ যোৱাৰ মোৰ অভ্যাসেই নাই, সেইবাবে যোৱা নাই। শুই আছে চাগে। নাই অ' জিয়া, মা আৰু দেউতা শুই থকা নাই। হয়তো কালি যোৱা ৰাতিয়ে মা আৰু দেউতাই এই ঘৰ এৰি গাঁৱৰ ঘৰলৈ গুচি গৈছে। মই মাহঁতৰ খবৰ কৰিবলৈ ৰুমলৈ যাওঁতে তাত মাথো এখন কাগজে পালোঁ, যিখনত দেউতাই স্পষ্টভাৱে লিখি গৈছে যে তেওঁলোকে আমাৰ সুখৰ বাবে সকলো কৰিব পাৰে। মোৰ সুখৰ বাবেই দেউতাই ইমান কষ্ট কৰি মোক পঢ়ুৱাই শুনাই এই অৱস্থাত পোৱালে। আৰু অনিচ্ছা সত্ত্বেও মোৰ সুখৰ বাবে তেওঁলোকে গাঁৱৰ ইমান এটা ভাল পৰিৱেশ এৰি ইয়ালৈ গুচি আহিছিল। আৰু যেতিয়া আমাৰ কথা গম পালে যে তেওঁলোক ইয়াত নাথাকিলেহে আমি সুখী হ'ম, সেইটো গম পোৱাৰ পাছত মা আৰু দেউতাই ঘৰলৈ গুচি গ'ল যাতে আমি সুখী হ'ব পাৰোঁ। কিন্তু জিয়া, মই এতিয়াহে অনুভৱ কৰিছোঁ আমি কিমান ডাঙৰ ভুল কৰি আছিলোঁ জানানে? আমি সঁচা বৰ ডাঙৰ ভুল কৰিলোঁ, যাৰ বাবে আজি মা দেউতাই মনতে এসোপামান কষ্ট লৈ গাঁৱৰ ঘৰলৈ আকৌ উভতি যাব লগা হৈছে। এইটো এখন ভাল কথাহে হৈছে। এই কথাটো লৈ তুমি এইদৰে দুখ কৰিবলগীয়া কি কাৰণ আছে? মইতো তোমাক কৈছোৱেই, তেওঁলোক এইখন ঘৰলৈ অহাৰ পৰা মোৰ যথেষ্ট অসুবিধা হৈছিল। এতিয়া নিজেই যেতিয়া গাঁৱৰ ঘৰলৈ গুচি গৈছে, এইটোতো খুবেই ভাল কথা হৈছে। এই কথাটো লৈ ইমানকৈ মন মাৰিবলগীয়া কি কথাটো আছে? জিয়া, আজি এই ঘটনাটো যদি মোৰ মা দেউতা নহয় তোমাৰ মা দেউতাৰ লগত হ'লহেঁতেন, তোমাৰ কেনেকুৱা লাগিল হয়? আৰু আমিওতো এটা সন্তান তুলিছোঁ। ভৱিষ্যতে যেতিয়া সি ডাঙৰ হৈ আমাৰ লগত সি তেনেকুৱা এটা কৰিব, তেতিয়া আমাৰ কি অৱস্থা হ'ব? এবাৰ তুমি ভাবি চোৱাচোন। মাক দেউতাকে সন্তানবোৰ কি আশাত তোলে জানানে? বৃদ্ধ বয়সত যাতে তেওঁলোকক আলৈ আথানি নোহোৱাকৈ ৰাখিব পাৰে, সেইটো আশালৈয়েতো সন্তানক ইমানখিনি কষ্ট কৰি মানুহ কৰে। আমিওতো আমাৰ সন্তানটোৰ পৰা সেইটোৱে আশা কৰিম। এতিয়া আমি যিখিনি আমাৰ মা দেউতাৰ লগত কৰিছোঁ, সেইখিনি যদি আমাৰ সন্তানে আমাৰ লগত কৰে, আমাৰ কি হ'ব? গতিকে জিয়া, এতিয়াও বহুত সময় আছে আৰু ভুল নকৰিবা। বোলা আমি গাঁৱলৈ যাওঁ, মা দেউতাৰ ওচৰত ক্ষমা খুজি মা দেউতাক পুনৰ ইয়ালৈ উভতাই আনিম। ভৱিষ্যতে আৰু এনেকুৱা ভুল কেতিয়াও নকৰোঁ। মা দেউতাক আমি আমাৰ বোজা বুলি কেতিয়াও নাভাবোঁ। ব'লা যাওঁ। অচিন্ত, তুমি ঠিকেই কৈছা। মইতো ইমানখিনি কথা ভাবিয়ে চোৱা নাছিলোঁ। সঁচাকৈ মই বেছি ডাঙৰ ভুল কৰিছোঁ জানানে? তোমাৰ মাক মই বহুতখিনি কথা শুনাইছিলোঁ, বহুত লেলে চেচে কৰিছিলোঁ, ঘিণ কৰিছিলোঁ। কিন্তু এইবোৰ মোৰ ভুল আছিল। মই ইমানখিনি কথা ভাবিয়েই চোৱা নাছিলোঁ নহয়। হ'ব, ব'লা মই মোৰ ভুলৰ ক্ষমা খুজিবলৈ সাজু আছোঁ। ব'লা আমি এতিয়াই গাঁৱলৈ যাম। আৰু শুনা, মা দেউতাক ক্ষমা খুজি মা দেউতাক ইয়ালৈ লৈ আহিম। আৰু যদিহে মা দেউতা ইয়ালৈ নাহে, তেতিয়াহ'লে আমিও এতিয়াৰ পৰা গাঁৱতে থাকিম। একো নহয়, আমাৰ সন্তানে যদি গাঁৱৰ পৰিৱেশত ডাঙৰ দীঘল হ'বলৈ পাৰে, তেতিয়া কিজানি তোমাৰ দৰে তাৰ মনোভাৱ হয়। সঁচাকৈ অচিন্ত, তোমাক পাই মই বহুতেই ভাগ্যৱান। তুমি এজন সঁচাকৈ বৰ ভাল মানুহ। ব'লা আমি এতিয়াই মা দেউতাৰ ওচৰলৈ যাওঁ। মৰমত অন্ধ হয় আমি যদি গাঁৱৰ ঘৰ এখন এৰি থৈ চহৰলৈ ঢাপলি নেমেলিলোহেঁতেন, তেতিয়া হয়তো মিনতি তুমি এইদৰে মোক এৰি থৈ কেতিয়াও নগলাহেঁতেন। মোৰ মৰমত অন্ধ হৈ তাৰ সুখৰ বাবে আজি মই তোমাক হেৰুৱাব লগা হ'ল। কালি যদি তোমাক এবাৰ হস্পিটেললৈ নিব পাৰিলোহেঁতেন। খুৰাদেউ, এইদৰে কান্দি নাথাকিব। আপোনালোকৰ অৱস্থা দেখি আমাৰো নিজৰ সন্তানৰ প্ৰতি সন্দেহেই হৈছে। আমাৰো চাগে বৃদ্ধকালত এনেকুৱা এটা অৱস্থা হ'ব নহয়। বৃদ্ধকালত এনেকুৱা অৱস্থা হ'বলৈকে আমি সন্তানক সৰুৰ পৰা ইমান কষ্টৰে তুলি তালি ডাঙৰ দীঘল কৰোঁনে বাৰু? সঁচাকৈ এনেকুৱা সন্তান হোৱাতকৈ নিসন্তান হোৱাই ভাল। এতিয়া এইবিলাক কথা পাতি সময় নষ্ট কৰি থাকিব নালাগে। এইদৰে মৃতদেহটো ৰাখি থোৱাটো উচিত হোৱা নাই। খুৰাদেউ, আপুনি আপোনালোকৰ পোনাকণলৈ খবৰ এটা দিয়ক। সি শেষবাৰলৈ মাকৰ মুখখন চাব বিচাৰে যদি এবাৰ চাবলৈ দিয়ক।
আৰু পুত্ৰ হিচাপেতো মাকৰ মুখাগ্নি সিয়েই কৰিব লাগিব। গতিকে তাক খবৰ এটা দিয়ক। কোনো প্ৰয়োজন নাই। তাৰ বাবে আজি মই মোৰ পত্নীক হেৰুৱাব লগা হ'ল। এতিয়া তাক খবৰ দিবলৈ কোনো প্ৰয়োজন নাই। আৰু সি মুখাগ্নি কৰাৰ অধিকাৰ হেৰুৱাই পেলাইছে। তেওঁক মুখাগ্নি কৰিবলৈ যদি কোনো মানুহ নোলায় তেতিয়া ময়েই এওঁৰ মুখাগ্নি কৰিম। কিন্তু মই কোনো কাৰণত ল'ৰালৈ খবৰ নিদিওঁ। দেউতা, মা ইয়াত এনেকৈ কিয় শুই আছে? মাৰ কি হ'ল? কিয় এইদৰে মা শুই আছে? তই ইয়ালৈ কিয় আহিছ? কি প্ৰয়োজন আছে তোৰ ইয়াত? তোৰ দৰে কুলাংগাৰ পুত্ৰ মোৰ কোনো প্ৰয়োজন নাই। আজি তোৰ বাবে মাৰ এইদৰে ইয়াত শুই থাকিব লগা হৈছে। তোৰ বাবে আজি মাৰে নিমিত্ত সাৱটি ল'ব লগা হ'ল। এতিয়া এই সময়ত আহি তই মোৰ কষ্ট দুগুণে বঢ়াই নলবি। তোৰ চেহেৰাটো চাবলৈও মোৰ অকণমানো ইচ্ছা নাই। গতিকে যিদৰে আহিছ সেইদৰে উভতি যা। পোনা, তুমি ইমান সলনি হৈ যাবা বুলি ভবাই নাছিলো। পত্নীক পাই নিজৰ পিতৃ মাতৃকে পাহৰি গলা। তোমাক দেখি এতিয়া আমি আমাৰ নিজৰ সন্তানক মৰম চেনেহ কৰিবলৈ সন্দেহে উপজিছে। চহৰত থাকি ভাল ভাল শিক্ষা লৈ তুমি এয়াহে কৰিলানে? তোমাৰ পৰা এইবিলাক আশা কৰা নাছিলো। ভাবিছিলো তুমি আমাৰ গাঁওখনৰ বাবে আদৰ্শহে হবা। কিন্তু আদৰ্শটো দূৰৰে কথা। এতিয়া তোমাৰ কথা শুনিবলৈও গাঁৱৰ কোনো এজনে ইচ্ছাই নকৰা হ'ব। সকলোৱে তোমাক লেলে চেচেহে কৰিব। হয়, মই ভুল কৰিলো। বহুত ডাঙৰ ভুল হৈ গ'ল। আৰু মায়ে মোক মই কৰা ভুলৰ ক্ষমা খুজিবলৈ সুযোগ কণ নিদিলে। দেউতা, আমি আমাৰ ভুল বুজি পাইছো। সেয়ে ততাতৈয়াকৈ ইয়ালৈ আহিছো। মাতো গ'লেই। তুমিতো অন্ততঃ আমাক ক্ষমা কৰি দিয়া। আমি বৰ ডাঙৰ ভুল কৰিলো। এতিয়া কথা ক'বলৈ আহিছ। কালি ইমান ৰাতি তোক ইমানকৈ ক'লো মাৰৰ গাটো ভাল নহয়। তই ইমানেই ব্যস্ত, তই নিজৰ পৰিয়ালৰ লগত ইমানেই মগ্ন হলি যে মাৰৰ কিনো হৈছে তই সেইখিনি ৰুমটোলৈ আহি খবৰ এটা কৰিবলৈ নোৱাৰিলি। কালি যদি তই মাৰক হস্পিটেললৈ নিব পাৰিলিহেঁতেন আজি মা এইদৰে হেৰাই নগ'লহেঁতেন আমাৰ মাজৰ পৰা। এতিয়া মই মোৰ পত্নীক হেৰুৱালো একমাত্ৰ তহঁতৰ বাবে। গতিকে কি ভাবি তহঁতক মই ক্ষমা কৰি দিম? তই আৰু এইখন ঘৰলৈ ভুলতো নাহিবি। তহঁতক মই ক্ষমা কৰি দিব নোৱাৰো। ঈশ্বৰৰ ওচৰত খালি এটাই প্ৰাৰ্থনা কৰিম, তহঁতে তোলা সন্তানে তহঁতৰ লগত যাতে এনেকুৱা কেতিয়াও নকৰক। কাৰণ নিজৰ পুত্ৰৰ ওচৰত পিতৃ মাতৃ অৱহেলিত হবলৈ হলে তাতকৈ আৰু শাস্তি বেলেগকৈ একো দিব নালাগে। গতিকে ইয়াৰ পৰা যা। ইয়াত থাকিলে তোক দেখি থাকিলে মোৰ খং আৰু দুখ দুগুণে বাঢ়িব। দেউতা, এই সকলোবিলাক মোৰ বাবেই হৈছে। মোৰ ভুলৰ শাস্তি আপুনি অচিন্তক নিদিব। এতিয়া এনেকুৱা কৰিলে সি মনতে বৰ কষ্ট পাব। আমি মানি লৈছো আমাৰ ভুলৰ বাবে মায়ে মৃত্যুক সাৱটি ল'ব লগা হ'ল। কিন্তু মাতো গ'লেই। এতিয়া আমি জীয়াই থকা মানুহকেইটা শান্তিৰে একেলগে থাকিব নোৱাৰোনে? আৰু পুত্ৰ হিচাপে অচিন্তৰ পৰা এইটো অধিকাৰ কাঢ়ি নল'ব যে মাকৰ অন্তিম সংস্কাৰ সি কৰিব নোৱাৰি বঞ্চিত হৈ থাকিব লাগিব। সি যদি মাকৰ অন্তিম সংস্কাৰৰ পৰা বঞ্চিত হৈ থাকিব লগা হয় তেতিয়াহ'লে তাৰ বাবে শাস্তি মই পাম। মই মোৰ কেতিয়াও ক্ষমা কৰিব নোৱাৰিম। গতিকে দেউতা, ভুল কৰিছো হয়, কিন্তু পিতৃ মাতৃ হিচাপে আপোনালোকৰো দায়িত্ব যে আমাৰ ভুলটো ক্ষমা কৰি আমাক এবাৰ সুযোগ দিয়াটো, যাতে আমি কৰা ভুলবোৰ শুধৰণি কৰিব পাৰোঁ। গতিকে দেউতা, বহুত আশাৰে আহিছো, আমাক ক্ষমা কৰি দিয়ক। এতিয়া আৰু এইবিলাকলৈ বহুত পলম হৈ গ'ল। পত্নীকে হেৰুৱাই পেলালো একমাত্ৰ তোমালোকৰ বাবে। এতিয়া তোমালোকক যদি মই ক্ষমা কৰি দিওঁ তোমালোকে পাৰিবা জানো মোৰ পত্নীক পুনৰ জীৱিত কৰি দিবলৈ? মোৰ পত্নীক যেতিয়া পুনৰ জীৱিতই কৰিব নোৱাৰা, মোৰ পত্নীয়ে যেতিয়া মনত এসোপামান দুখ বেদনা লৈ এই পৃথিৱীৰ পৰা গুচি যাব লগা হ'ল, এতিয়া মই তোমালোকক ক্ষমা কৰি দি কিবা লাভ আছে জানো? গতিকে তেওঁ যেনেকৈ মনত এসোপা দুখ বেদনা লৈ গ'ল, ময়ো ঠিক একেদৰে দুখ বেদনা লৈয়ে যাব বিচাৰোঁ। ময়ো বেছিদিন জীয়াই নাথাকোঁ। গতিকে জীয়াই থকা দিনকেইটা মই অকলে মানুহজনীৰ স্মৃতিকে সাৱটি থাকিম। গতিকে তোমালোক ইয়াৰ পৰা যোৱা। পোনাই মাকৰ অন্তিম সংস্কাৰ কৰাৰ অধিকাৰ হেৰুৱাই পেলাইছে। মই গাঁৱৰে কোনোবা এজনৰ ল'ৰা হতুৱাই এই অন্তিম সংস্কাৰখিনি কৰিম। গতিকে তোমালোক ইয়াৰ পৰা যোৱা। তোমালোকে আৰু ভৱিষ্যতে ইয়ালৈ আহিবলৈ চেষ্টা নকৰিবা। আজিৰ পৰা তোমালোকৰ বাবে মা দেউতা দুয়োজনেই ঢুকাল। যোৱা ইয়াৰ পৰা। খুৰাদেউ, এওঁলোকে ইমানকৈ কৈছে যেতিয়া ক্ষমা কৰি দিয়ক। আৰু কি কথা কৈছা হে? পত্নীয়ে হেৰাই গ'ল, তেতিয়া এওঁলোকক ক্ষমা কৰি দি জানো কিবা লাভ আছে? গতিকে এইবিলাক বিষয়ত এতিয়া মই কথা পাতি থাকিব বিচৰা নাই। অথনিৰ পৰা মৃতদেহটো এইদৰে পৰি আছে। গতিকে মৃতদেহৰ সংস্কাৰৰ ব্যৱস্থা কৰিব লাগে। যোৱা, গাঁৱৰ ক'ত কোন এনেকৈ আছে মাতি আনাগৈ। আৰু তোমালোক ইয়াৰ পৰা যোৱা। ইয়াত এইদৰে থাকিলে মই আৰু বেছি সময় সহ্য কৰি থাকিব নোৱাৰো। ভালকৈ কৈ আছো, আঁতৰি যোৱা, নহ'লে কিন্তু মই গতিয়াই ইয়াৰ পৰা উলিয়াই দিবলৈ বাধ্য হ'ম। বন্ধু বান্ধৱীসকল, আজিৰ কাহিনীটো ইমানতে সমাপ্ত কৰিছোঁ। আজিৰ কাহিনীটো কেনেকুৱা পালে বা কি বুজিলে কমেণ্ট এটা কৰি জনাবচোন। যদি কাহিনীটোত কিবা ভুলো দেখিছে তেতিয়া কমেণ্টৰ জৰিয়তে জনাব বুলি আশা কৰিলোঁ। আৰু যিসকলে মোৰ চেনেলত আজি নতুনকৈ ভিডিঅ' চাবলৈ আহিছে সকলোকে কৈছোঁ চেনেলটো যাতে ছাবস্ক্ৰাইব কৰি ল'ব।
আৰু এনেকুৱা ধৰণৰ ভিডিঅ' যদি আগলৈকে চাব বিচাৰে তেতিয়াহ'লে নটিফিকেশ্যন বেলটো অল কৰি ল'ব আকৌ। তেতিয়াহে আমি দিয়া ভিডিঅ'বোৰ আপোনালোকৰ তালৈ যাব চাবলৈ। আকৌ এটি নতুন ভিডিঅ'ত লগ পোৱাৰ আশাৰে আজিলৈ বিদায়। আপোনালোক সকলো ভালে থাকক।